আজিৰ 1 নম্বৰৰ প্ৰশ্নটো হ'ল পৃথিৱীৰ আটাইতকৈ সুৰক্ষিত দেশ কোনখন? আইচলেণ্ড। 2 নম্বৰ বাগিচাৰ চহৰ বুলি কোনখন চহৰক কোৱা হয়? বেংগালুৰু। 3 নম্বৰ কোনখন ৰাজ্যক ভাৰতৰ ব্ৰেড বাস্কেট বুলি জনা যায়? পাঞ্জাৱ। 4 নম্বৰ হাজো অসমৰ কোনখন জিলাত অৱস্থিত? কামৰূপ। 5 নম্বৰ অসমৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট ক'ত স্থাপন হ'ব? গুৱাহাটীত। 6 নম্বৰৰ প্ৰশ্ন 1 এপ্ৰিল 2024 তাৰিখৰ হিচাপত অসমত কিমানখন জিলা আছে? 35খন। 7 নম্বৰ অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? বাংলাদেশ। 8 নম্বৰ কোনখন দেশ লেণ্ড অৱ দ্য ৰাইজিং ছান নামেৰেও জনাজাত? জাপান। 9 নম্বৰ জাউতি যুগীয়া প্ৰেমৰ চহৰ বুলি কোনখন ঠাইক জনা যায়? তেজপুৰক। 10 নম্বৰ ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি? 44 নং ৰাষ্ট্ৰীয় ঘাইপথ। 11 নম্বৰ ভাৰতৰ সৰ্বনিম্ন জনসংখ্যাৰ ৰাজ্য কোনখন? ছিক্কিম। 12 নম্বৰ নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? মুম্বাই। 13 নম্বৰ কোনখন ৰাজ্যক ভাৰতৰ ৰত্ন বুলি কোৱা হয়? মণিপুৰ। 14 নম্বৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম কি? ৰাছিয়া। 15 নম্বৰ বিশ্বৰ সৰ্বাধিক জনবহুল চহৰ কোনখন? টকিঅ'। 16 নম্বৰ নৰনাৰায়ণ সেতুখনে পঞ্চৰত্ন চহৰখনক কোনখন চহৰৰ সৈতে সংযোগ কৰে? যোগীঘোপা। 17 নম্বৰ নাথুলা গিৰিপথ কোনখন ৰাজ্যত আছে? ছিক্কিমত। 18 নম্বৰ উত্তৰ-পূব শান্তি উদ্যান বুলি কোনখন ৰাজ্যক কোৱা হয়? মিজোৰামক কোৱা হয়। 19 নম্বৰ উত্তৰ-পূব ভাৰতৰ কোনখন ৰাজ্যৰ সীমা বাংলাদেশৰ সীমাৰ সৈতে সংলগ্ন নহয়? মণিপুৰ। 20 নম্বৰ কাংলা দুৰ্গটো উত্তৰ-পূব ভাৰতৰ কোন ঠাইত অৱস্থিত? ইম্ফল। 21 নম্বৰ ইৰাণৰ পুৰণি নাম কি? পাৰস্য। 22 নম্বৰ ভাৰতৰ বৃহত্তম জনবহুল নগৰখনৰ নাম কি? মুম্বাই। 23 নম্বৰ পিংক চিটি বুলি কোনখন চহৰ বা ৰাজ্যক জনা যায়? জয়পুৰ। ইয়াৰ মাজতে এটা কথা ক'ব বিচাৰোঁ ফ্ৰেণ্ডছ, মই অপশ্যন নিদিয়াকৈ অকল এনচাৰটোহে দি আছোঁ, আপোনালোকে ভালদৰে চাই ল'ব। 24 নম্বৰ অসম কেতিয়া ইংৰাজৰ অধীন হয়? 1826 চনত। 25 নম্বৰ ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুসৰণ কৰা হৈছে? ইংলেণ্ডৰ। 26 নম্বৰ অৰুণ উদয়ৰ দেশ বুলি কোন ঠাইক কোৱা হয়? অৰুণাচল প্ৰদেশক। 27 নম্বৰ কোনখন ঠাই নতুন দিল্লীৰ নিকটৱৰ্তী? গুৰুগ্ৰাম। 28 নম্বৰ কোনখন দেশ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত? বলিভিয়া। 29 নম্বৰ প্ৰশ্ন বিশ্বৰ সৰ্বাধিক ধনী দেশ কোনখন? ছুইজাৰলেণ্ড। 30 নম্বৰ বৰ্তমান পৃথিৱীৰ উচ্চতম অট্টালিকা কোনখন? বুৰ্জ খলিফা। চ' ফ্ৰেণ্ডছ, যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে যিসকলে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু অহা 15 তাৰিখত যিসকলে পৰীক্ষা দিব আশা কৰোঁ সকলোৰে যাতে পৰীক্ষা ভালে হয় আৰু ময়ো এক্সাম দিম। অহা 15 তাৰিখত মোৰো এক্সাম আছে 3rd গ্ৰেডৰ। চ' আজিৰ ভিডিঅ' এইখিনি।